কেৱল মাত্ৰ যোৰহাটৰ উৰণীয়া সেতুখনক বিৰোধিতা কৰাৰ কাৰণে আজি অসমৰ শক্তিশালী নেতা এজন যোৰহাটত অত্যন্ত লজ্জাজনকভাৱে হাৰিবলগীয়া হৈছে। কাৰণ এটাই, যদি এজন ৰাজনৈতিক নেতাই কাজিৰঙাৰ এলিভেটেড কৰিডৰক সমালোচনা কৰে, গোলাঘাট আৰু গহপুৰৰ মাজৰ টানেলক সমালোচনা কৰে, নিজৰ সমষ্টিৰ নিৰ্মীয়মান উৰণীয়া সেতু যিয়ে লাখ লাখ ৰাইজক পৰিবহনৰ অসুবিধাৰ পৰা দূৰ কৰিব, তাক যদি সমালোচনা কৰিব খোজে, অসমৰ ৰাইজ ৰাজনৈতিকভাৱে ইমান সচেতন, ৰাইজে লগে লগে বুজি পায় যে এই নেতাজনে নিজে দিল্লীত থাকিব খোজে কিন্তু আমাক মান্ধাতা যুগলৈ লৈ যাব খোজে। এই পাৰ্থক্য আজি অসমৰ ৰাইজে বুজি পোৱা হৈছে। অসমৰ ৰাইজক এতিয়া অজ্ঞানতাৰ অন্ধকাৰত ৰখাৰ যিটো পৰিৱেশ, সেই পৰিৱেশ এতিয়া উকলি গৈছে। মই অধ্যক্ষ মহোদয় নিশ্চিতভাৱে বুজি পাওঁ, যেতিয়া সমাজত পৰিৱৰ্তনৰ কাৰণে চেষ্টা কৰা যায়, স্থিতাৱস্থাক যিসকলে ভাল পায় তেওঁলোকে তাত প্ৰতিবাদ কৰে। আমাৰ বিমানবন্দৰ আমি যেতিয়া প্ৰাইভেটাইজ কৰিছিলো তেতিয়া বহু লোকে আমাক সমালোচনা কৰিছিল, কিন্তু আজি অসমৰ গুৱাহাটী বিমানবন্দৰে আধুনিক অসমৰ চিনাকিলৈ ৰূপান্তৰ হৈছে আৰু বাহিৰলৈ গলে গুৱাহাটী বিমানবন্দৰৰ কথা কৈ মানুহে অসমীয়াক শ্ৰদ্ধাৰে নতুনকৈ চাবলৈ শিকিছে। গুৱাহাটীলৈ যোনে আহে নামাৰ লগে লগে গুৱাহাটী বিমানবন্দৰৰ সৌন্দৰ্য দেখি চমক খাই উঠে আৰু অসমীয়াক এক আধুনিক জাতি হিচাপে স্বীকৃতি দিবলৈ বাধ্য হয়। স্থিতাৱস্থাৰ বিৰুদ্ধে আৰু ৰাইজৰ কল্যাণৰ বাবে কাম কৰাৰ সাহস এই বিধানসভাৰ থাকিব লাগিব। যেতিয়া উৰণীয়া সেতু নিৰ্মাণ হয় তাক বিৰোধিতা কৰা যায়, কিন্তু আমি জানিব লাগিব যে উৰণীয়া সেতু নিৰ্মাণ হোৱাৰ লগে লগে ৰাইজে আশীৰ্বাদ দিয়া আৰম্ভ কৰে। কেৱল মাত্ৰ যোৰহাটৰ উৰণীয়া সেতুখনক বিৰোধিতা কৰাৰ কাৰণে আজি অসমৰ শক্তিশালী নেতা এজন যোৰহাটত অত্যন্ত লজ্জাজনকভাৱে হাৰিবলগীয়া হৈছে। কাৰণ এটাই, যদি এজন ৰাজনৈতিক নেতাই কাজিৰঙাৰ এলিভেটেড কৰিডৰক সমালোচনা কৰে, গোলাঘাট আৰু গহপুৰৰ মাজৰ টানেলক সমালোচনা কৰে, নিজৰ সমষ্টিৰ নিৰ্মীয়মান উৰণীয়া সেতু যিয়ে লাখ লাখ ৰাইজক পৰিবহনৰ অসুবিধাৰ পৰা দূৰ কৰিব, তাক যদি সমালোচনা কৰিব খোজে, অসমৰ ৰাইজ ৰাজনৈতিকভাৱে ইমান সচেতন, ৰাইজে লগে লগে বুজি পায় যে এই নেতাজনে নিজে দিল্লীত থাকিব খোজে কিন্তু আমাক মান্ধাতা যুগলৈ লৈ যাব খোজে। এই পাৰ্থক্য আজি অসমৰ ৰাইজে বুজি পোৱা হৈছে। অসমৰ ৰাইজক এতিয়া অজ্ঞানতাৰ অন্ধকাৰত ৰখাৰ যিটো পৰিৱেশ, সেই পৰিৱেশ এতিয়া উকলি গৈছে।